ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্মৃতিধাৰা অসমৰ বক্তৃতানুষ্ঠান বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ স্মৃতিধাৰা অসমৰ সহযোগত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সভাকক্ষত অনুষ্ঠিত কৰা হয় এই বক্তৃতানুষ্ঠান ডক্টৰ কমলাকান্ত বৰগোহাঁই স্মাৰক ডিজিটেল যুগত উত্তৰ পূব ভাৰতৰ সংবাদ পৰিৱেশনৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে ক্ৰম পৰিৱৰ্তনৰ ধাৰাত সংবাদ মাধ্যমৰ উত্তৰণ পৰিৱৰ্তন আৰু প্ৰত্যাহ্বান সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ডক্টৰ প্ৰবীণ কুমাৰ গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাকে ধৰি বহু গণ্যমান্য ব্যক্তি স্মৃতিধাৰা অসমে ইতিমধ্যে বৰ ভাল কাম কিছুমান কৰি আছে প্ৰয়াত শিক্ষকসকলক সুঁৱৰি চাবলৈ সকলোকে সুযোগ দিছে গতিকে ইয়াত উপস্থিত থাকিবলৈ পাই মই বৰ আনন্দ পাইছোঁ ময়ো কিছুমান অতীতৰ কথা সুঁৱৰি চাইছোঁ আৰু আজি যিটো মূল ভাষণ ইয়াত প্ৰদান কৰা হ'ল সংবাদৰ লগত ডিজিটেল সংবাদৰ লগত সম্পৰ্ক থকা সি এটা অতি মনোগ্ৰাহী আৰু আকৰ্ষক আৰু তথ্যপূৰ্ণ বক্তৃতা হৈছে বুলি মই অনুভৱ কৰোঁ এটা সময়ত আমি আমাৰ প্ৰযুক্তি এটা আমাৰ সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে কাৰণ আমি সময়মতে বাতৰি সংগ্ৰহ কৰা আৰু পৰিৱেশন কৰা কোনোবা ঠাইলৈ গ'লে তাৰ পৰা সংবাদবোৰ সময়মতে নিউজ ৰুমলৈ পঠিয়াই দিয়া সেইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল কিন্তু ক্ৰমান্বয়ে যেতিয়া আমাৰ ইণ্টাৰনেটৰ সুবিধাটো আহিলে ডিজিটেল যুগত আমাৰ এতিয়া সংবাদ পৰিৱেশনৰ আমি সুবিধাটো বাঢ়িলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰুসকলৰ লগত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ এক সংযোগ কৰা আৰু লগতে অৱসৰী প্ৰাক্তন বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ যিখিনি শিক্ষাগত অৱদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতলোকৰ সেই শিক্ষাৰ অৱদানক বা তেখেতলোকৰ সমাজৰ প্ৰতি দায়িত্ব তেখেতৰ কৃতি আমাৰ স্মৃতিধাৰা অসমে প্ৰকাশ কৰি উলিয়াইছে কেইবাখনো গ্ৰন্থ